মহিলাসকলে বহুত দিন আত্মসহায়ক গ্ৰুপ বনালে, অহা যোৱা কৰি আছে। এইবাৰ আমি কৈছো নহয়, আইসকলক লাখপতি বাইদেউ বনাব লাগিব। মনিব ইচ্ছা আছেনে নাই? কাৰ কাৰ নাই হাত দাঙকচোন। নাই বনিব? লাখপতি হবৰ কাৰ কাৰ ইচ্ছা আছে তেওঁলোকে হাত দাঙক এতিয়া। ফৰ্ম নিলে নে নাই? ফৰ্মখন আনিলে নে নাই? কালেকশ্যন কৰিলে নে নাই? এতিয়া ফৰ্মখন যদি ঘৰত ৰাখি থৈ দিয়ে কামটো নহব। এইকেইদিনতে ফৰ্মটো ফিল আপ কৰিব। 3, 4, 5 তাৰিখে আমি আপোনালোকৰ পৰা ফৰ্মটো ঘূৰাই ল'ম আৰু তাৰ পিছত ফৰ্মখিনি পৰীক্ষা কৰি কোনোবা এদিন আপোনালোকৰ বেংকত একাউণ্টত 10,000 টকা টিপলিং কৰি সোমাই দিম। ঠিক আছে? যেতিয়া 10,000 টকা পাব তেতিয়া গিৰিয়েকেও ক'ব দে মোক পইচা কেইটা দে। তেতিয়া আপোনালোকে ক'ব নহয় এইকেইটা পইচা নলবি, এইকেইটাৰ পৰা কণী পাৰিব। কেনেকে কণী পাৰিব? এই যিসকলে 10,000 টকা পাই ভাল কাম কৰিব তেওঁলোকক আমি 25,000 টকা দিম। এই 25,000 টকাৰ 12,500 আপোনালোকে বেংকত ঘূৰাই দিব লাগিব। 12,500 ঘূৰাই দিব নালাগে, সেইটো আমি আপোনালোকক ফ্ৰী কৰি দি দিম। 10 25 কিমান হ'ল? 35। আৰু 35,000 টকা লৈ যদি আপোনালোকে ভাল কাম কৰে আপোনালোক লাখপতি হ'বই, তাত কোনো টেনচন নাই। ইমানখিনি উপাৰ্জন আমি কৰিব পাৰিমেই।